হেল্ল' এভৰিৱান, আজি ওলাইছোঁ নামঘৰলৈ বুলি দেই। এয়া বেটা আৰু মই ধুনীয়াকৈ ওলাই মেলি ৰেডি হৈ ল'লোঁ। মা বাৰু স্কুললৈ গ'ল, তেওঁ স্কুলৰ পৰা আহি পোৱাৰ পাছত যাব। মই অকণমান আগতীয়াকৈ আহিছোঁ। এফালে বেটাই দেখিছেনে ইমান ধুনীয়াকৈ সেৱা কৰিছে। ভাদ মাহ যিহেতু চলি আছে, গোপিনীসকলে নাম লৈ আছে আৰু সেই নামৰ পাল পৰিছে। আমাৰ ইয়াত এনেদৰে নামৰ পাল দিব লাগে, চাৰিঘৰকৈ মিলাই পেলাই এনেদৰে দিয়া হয়। আজি আমাৰ পাল পৰিছে। এফালে আমি চাহৰ লগত দিবৰ বাবে যোগাৰ কৰিছোঁ বুনিয়া, ভুজিয়া আৰু জেলেপি। এয়া ভাগ কৰি থকা হৈছে সকলোকে দিবৰ বাবে। আৰু এয়া নাম শেষ হৈছে। নাম শেষ হোৱাৰ পাছতে এতিয়া চাহ দিয়া হ'ব সকলোকে। আৰু এই যে নামঘৰৰ চাহকাপ, বেলেগ কিবা এটা সোৱাদ আছে জানেনে? খাই বহুত বেছি ভাল লাগে এনেদৰে গিলাচত। আৰু এফালে প্ৰসাদ বিতৰণ কৰা হ'ল। আৰু মই মাজতে এবাৰ আহি বেটাক ঘৰত শুৱাই থৈ গ'লোঁ। সি ইমান আমনি কৰিলে। তাৰপাছত এয়া উঠিলে বাৰু, ককাকৰ লগত এনেদৰে আছে মোবাইল টিপি। আৰু এয়া আকৌ সন্ধিয়াৰ বাবে যোগাৰ কৰা হৈছে মাছ আৰু কোমোৰা। মই আগতীয়াকৈ বেটাৰ খানাটো যোগাৰ কৰি লওঁ বুলি ভাবিছোঁ। সি যিহেতু অকণমান পিছত শুই থাকিবলৈ আমনি কৰিব, সেইকাৰণে তাৰ বাবে মাছৰ চব্জিটো মই খৰধৰকৈ বনাই লৈছোঁ। তাৰপাছত আকৌ আমাৰ বাবে বনাম। তাক খুৱাই ল'ব পাৰিলে আৰু চিন্তা নাই। এফালে ভোল আৰু আলু দি এনেদৰে মাছৰ চব্জি বনাইছোঁ। আজিলৈ আহিছোঁ দেই, আকৌ লগ পাম, বাই।